তো হেল্ল' ভিউৱাৰ্ছ, আপোনাক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে চেণ্ট্ৰেল টেটত এপ্লাই কৰিছে সেইসকলৰ এডমিট কাৰ্ড মুকলি হৈছে। তো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব, চাব পাৰিব, এইটো ভিডিঅ'ত মই দেখাই দি আছোঁ। তো আহক চাওঁ। এইটো 2 পেপাৰৰ ফাৰ্ষ্ট পেপাৰ প্ৰাইমেৰী লেভেল ফৰ টিচাৰ্ছ ক্লাছ 1 পৰা 5 আৰু পেপাৰ 2 আপাৰ প্ৰাইমেৰী লেভেল ফৰ টিচাৰ ক্লাছ 6 পৰা 8 লৈকে। নেম অফ এক্সাম চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET 2024 আৰু এইটো বোৰ্ড হ'ল CBSC আৰু এক্সামটো হ'ব কম্পিউটাৰ বেচিক আৰু এক্সাম ডেট 7 জুলাই 2024 হ'ব। আপোনালোকে 5 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আপোনালোকে ডাইৰেক্ট চেক কৰিব পাৰিব আপোনাৰ চেণ্টাৰ ক'ত। মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, সেইটোত ক্লিক কৰিলে এইটো পিছত আহি যাব। কিন্তু এইটো চাবলৈ হ'লে এপ্লিকেশ্যন নাম্বাৰটো লাগিব আৰু ডেট অফ বাৰ্থ হ'লে চাব পাৰিব। প্ৰথমতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত ডেট অফ বাৰ্থ আৰু এইটো কেপচাৰ ফিল আপ কৰি ছাবমিটত ক্লিক কৰিলে আপোনালোকৰ চেণ্টাৰ ক'ত আছে এইটোত পাব। মই দেখাই দি আছোঁ। তো এতিয়া ফিল আপ কৰি দিলোঁ, ইয়াত ছাবমিট ক্লিক কৰিম। ইয়াত আহি গৈছে এপ্লাই ফৰ কোনটো পেপাৰত কৰিছে এপ্লাই এইটো, তাৰপিছত এপ্লিকেশ্যন নাম্বাৰ, আপোনাৰ নাম, ফাদাৰ্ছ নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, কেটাগৰী, ডিচেবিলিটি আৰু কোনটো ছাবজেক্টত লৈছে ছেকেণ্ড পেপাৰত, কোনটো লেংগুৱেজ দিছে আৰু কেই তাৰিখে হ'ব এক্সাম আৰু ক'ত হ'ব। নোটিছ দিছে এক্সামৰ 2 দিন আগতহে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো মই আশা কৰিছোঁ আপোনালোক বুজি পাইছে। তথাপিও যদি বুজি পোৱা নাই কমেণ্ট বক্সত জনাব, মই নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।